হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল ক্ৰিয়েটিভ ব্লগছলৈ। মই এঠাইলৈ যাম বুলি প্লেনিং কৰি আছিলোঁ, কিন্তু ৰাতিপুৱা টাইমৰ পৰা বৰষুণটো দিয়াৰ কাৰণে অলপ মনটো বেয়া লাগি আছিল। কিন্তু তথাপিতো যিয়ে নহওক, অলপ এতিয়া টাইম 11টা বাজিছে। এতিয়া অলপ বৰষুণটো কমিলে আৰু ৰ'দটো ওলাইছে, সেইকাৰণে আমি যাবলৈ ৰেডি হৈছোঁ। লগত যাব মোৰ ভাইটি যুগত, এয়া বেগ ৰেডি, হেলমেটটো লওঁ আৰু ষ্টাৰ্ট কৰোঁ। যাবলৈ পূৰা ৰেডি হৈ গৈছোঁ। চ' ফ্ৰেণ্ডছ, আমি যোৱাৰ কাৰণে একদম ৰেডি হৈ গ'লোঁ। মোৰ লগত ভাইটি যুগলৈ যাব, সি ঘৰত আছে, মই তাক ঘৰৰ পৰা পিক আপ কৰিম। আমি 3টা লোকেশ্যনত যাম আজি: শুক্লাই পিকনিক স্পট, বৰনদী পিকনিক প্লেচ আৰু বগামাটি পিকনিক স্পট। হা হ'ব নেকি? দে চ' ফ্ৰেণ্ডছ, টাইম 12টামান বাজিল, আমি ওলাই আহিলোঁ। অলপ দেৰিয়ে হ'ল ওলাই আহোঁতে, যুগলৰ কাৰণে ৰখিব লগা হ'ল। তথাপিতো ওলাই আহিব যিহেতু মন আছিল, ওলাই আহিলোঁ। ৰাস্তাটো কিমান বেয়া দেখিছেনে? একদম মানে ভয় লাগিছে, কিবাকৈ পাৰ কৰিছোঁ গাড়ীখন। আমাৰ ঘৰৰ পৰা বগামাটিলৈ 63 কিলোমিটাৰমান হ'ব। বগামাটিলৈ 3টা ৰাস্তাৰে যাব পাৰি: ৰঙিয়া হৈও যাব পাৰি, বাইটা চাইলৈও যাব পাৰি, আৰু এটা ভিতৰেদি ৰাস্তা আছে, কলিয়াজল চক বুলি কয়, আমি সিটোৰে যাম এতিয়া। তাৰমানে সেইটোৰ ৰাস্তাটোৰ লোকেশ্যনটো বহুত ভাল, আৰু বাইটা চাইলেও সদায় সচৰাচৰ সিটো চাইডে যাই থকা যায়। আমি আহি শিঙিমাৰি পালোঁহি, শিঙিমাৰি পাৰ হ'লোঁ জাষ্ট। আৰু সেইখিনিত কোনোবা ঘূৰাচৰ আহিম বুলি ভাবিছে যদি এই ভিতৰৰ ৰাস্তাটো কিন্তু নাহিব। আমি আহিয়ে গম পালোঁ ৰাস্তাটো একদম বেয়া। আমাৰ গুৰেশ্বৰ আহি পাওঁতে 1 ঘণ্টামান লাগিল। ৰাস্তাটো সঁচাকৈ বহুত বেয়া আছিল। যিয়ে নহওক, ৰাস্তাটো শেষ হোৱাৰ পিছত আমি গুৰেশ্বৰ টাউন আহি পালোঁ, আৰু ইয়াতে চাহ একাপ খাবলৈ সোমালোঁ। আমাৰ ঘৰৰ পৰা গুৰেশ্বৰ টাউনলৈকে এতিয়া 31 কিলোমিটাৰ আমি আহি পালোঁ। আমি গুৰেশ্বৰ আহি পালোঁ। এতিয়া কিবা চাহ খাব সোমাইছোঁ হোটেলত। মিঠাই আৰু চাহ খাব বুলি ক'লে আমি গুৰেশ্বৰৰ চাহ খাই ওলাই আহোঁতে লগ পালোঁ আমাৰ ভাইটি অমলক। এওঁৰ ঘৰ গুৰেশ্বৰত। লগ পাই ভাল লাগিল বহুত, হাঁহিমুখীয়া ল'ৰাটো। অলপ কেমেৰাৰ আগত লাজ কৰিব পাৰে অলপ। মই লগ পাই ভালেই লাগিল বাৰু সিহঁতক বহুত দিনৰ মূৰত। গতিকে বেছি দেৰি নকৰোঁ, আমি গৈ থাকোঁ। গুৰেশ্বৰ পাৰ হৈ নাওকটা পায়, আৰু নাওকটাৰ পৰা অলপমান আগুৱাই আহিলেই শুক্লাই পিকনিক স্পটটো দেখা পোৱা যায়। গুৰেশ্বৰৰ পৰা অলম'ষ্ট 13 কিলোমিটাৰ হ'ব, গুগল মেপত চাইছিলোঁ। গতিকে আমি শুক্লাই 2টামান বজাত আহি পালোঁ। চ' ফাইনেলি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন আমি আহি পাই গ'লোঁ। গতিকে চাই থাকোঁ। এইখিনি সময়ত গছৰ পাতবোৰ ইমান কুমলীয়া, ইমান ধুনীয়া হৈ থাকে, চায়ে ভাল লাগি যায় মনটো। ইয়াতে চাব লগা বস্তু দুটাই আছে। এটা হ'ল এই শুক্লাই নদী বান্ধটো, আৰু কাষতে থকা পাৰ্কখন। ফ্ৰেণ্ডছ, আমি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন আহি পাই গ'লোঁ। এইটো শুক্লাই পিকনিক স্পট। ইয়াতে আমি এতিয়া কি চাব পাৰি চাই লওঁ। এখন শুক্লাই নদী হয়, এইটো চুইচ গেট। এইটো শুক্লাই নদীৰ চুইচ গেট। এতিয়া আধা বন্ধ হৈ আছে, হেৰিবিলাক বন্ধ কৰি থোৱা আছে এতিয়া গেটবিলাক। আমি এতিয়া সোমাব ওলাইছোঁ জলৌপুৰী পাৰ্কত। জলৌপুৰী পাৰ্কখন কোনো ফিজ নিদিয়াকৈ সোমাব পাৰি, ফ্ৰী চবৰ কাৰণে, আৰু ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে, মানে সঁচাকৈ কৈছোঁ শলাগ ল'বলগীয়া। প্ৰত্যেকটো বস্তু ইমান ডিচিপ্লিন আৰু ইমান ধুনীয়াকৈ সজাই ৰাখিছে।
এই পাৰ্কখনৰ নাম জলপুৰী পাৰ্ক বৰ্তমান আহিলে দেখা পাব এনেকুৱা ধুনীয়া পৰিৱেশ হৈ আছে ইমান ধুনীয়া ধুনীয়া ফুল আছে মানে আচৰিত আৰু ইয়াতে আৰু অলপ দেৰি থাকিব মন আছিল কিন্তু টাইমটো অলপ বেছি হৈ গ'ল কাৰণে আৰু দুটামান লোকেশ্যনত যাব লগা আছে গতিকে বতৰটো অলপ বেয়া যিহেতু সোনকালে ইয়াৰ পৰা গৈ থাকোঁ গতিকে চাই থাকক লেটছ গো এতিয়া আমি আমাৰ নেক্সট লোকেশ্যন যাবৰ কাৰণে ওলাই আহিলোঁ বৰনদী পিকনিক স্পটলৈ বৰনদী পিকনিক প্লেচলৈ যাবলৈ বাঙালীপাৰাৰ পৰা গুৰেশ্বৰ ফালৰ পৰা গ'লে লেফ্ট চাইডে আমি সোমাই যাব লাগিব শুক্লেৰ পৰা বাঙালীপাৰা ধৰক 8 কিলোমিটাৰমান হ'ব এপ্ৰক্স আৰু তাৰ পৰা বাঙালীপাৰাৰ পৰা লেফ্ট চাইডে 1.5 কিলোমিটাৰমান গ'লে আমি নেক্সট লোকেশ্যনটো গৈ পাম এখন বৰনদী ব্ৰিজ ভিউ চাওক না কি মজাৰ ভিউ আমি আমাৰ নেক্সট লোকেশ্যন আহি পালোঁ আৰ্টিফিচিয়েল আইলেণ্ড বহুত ভাল লাগিছে ঠাইখিনি গুৰেশ্বৰৰ পৰা বেলেগ একো নাপায় পৰঠা দুখন লৈ আহিছিলোঁ জুগলা ভোক লাগিছে খাই লওঁ বলক যিকোনো লোকেশ্যনত আহিলে এই বস্তুটো বহুত বেয়া কাম দেখিছেনে কোনোবাই মদৰ বটল ভাঙিছে এনেকৈ এইখন লখাইতৰা নদী এইখনে বগামাটি হৈ বৈ গৈছে ইয়াৰ সোঁতৰ স্পীড চাওক না মই অলপ দেৰি চাই থাকিলে মোৰ ঘূৰাই যায় আমি আমাৰ নেক্সট লোকেশ্যন যাই আছোঁ বগামাটি বতৰটো ডাৱৰীয়া বাবে আজি সোনকালতে অলপ আন্ধাৰ আন্ধাৰ হৈ গৈছে ৰ'দটোও নাই যে এনেকুৱা ঠাইত আহিলে অলপ সোনকালে আহিব পাৰিলে ভাল হয় নহ'লে যিমানখিনি বস্তু চাব ইচ্ছা থাকে সেইখিনি চাব নোৱাৰাকৈ গুচি আহিব লাগিলে মনটো বেয়া লাগি থাকে আমাৰো ঠিক তেনেকুৱাই হ'ল আমি আহি পাওঁতে পাওঁতে ঠিক সূৰ্যটো দুবাৰ মুহূৰ্তত আমি গৈ পালোঁ বগামাটি গতিকে যিখিনি তাতে চাম বা হেৰি কৰিম বুলি ভাবিছিলোঁ গতিকে সেইখিনি টাইম নাপাম হয়তো দেৰি হ'ল আহোঁতে কিন্তু যিয়ে নহওক অৱশেষত আহি পালোঁ আমি বগামাটি একদম ওপৰলৈকে নাযাওঁ জেগা ভাল লাগিছে দেই ওপৰলৈকে নাযাওঁ আমি এই মন্দিৰটোৰ ভিতৰত সোমাম বলক ভিতৰত কি কি আছে চাওঁ দিয়ক সময় থাকিলে ওপৰতো গ'লোহেঁতেন বুদ্ধ মন্দিৰটোলৈ কিন্তু এতিয়া তাৰ হয়তো টাইম নহ'ব গতিকে তলৰ বাথৌ মন্দিৰটো চাই আমি গুচি যাম হয়তো ফ্ৰেণ্ডছ পানীৰ কি সোঁত এতিয়া বৰষুণৰ কাৰণে পানীৰ পৰিমাণটো বাঢ়িছে যাৰ বাবে পানী চাওক না তলৰ ফালে যাব নোৱাৰি ইমান ওচৰলৈকে নাযাওঁ ইয়াৰ পৰাই দেখুৱাই দিওঁ পানীৰ ফুট চাওক বাই বাই বগামাটি বাই 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 আকৌ আহিম
ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।